আজি মই আপোনালোকৰ মাজলৈ এটা পনীৰৰ ৰেচিপি লৈ আছোঁ। পনীৰখিনি কাটি লৈছোঁ। 3টা ডাঙৰ চাইজৰ পিঁয়াজ, 2টা বিলাহী, লং, ইলাচি, জিৰা, জালুক, নহৰু গোটেইখিনি পেষ্ট কৰি লৈছোঁ। তাৰপাছত মই পনীৰখিনি ৰিফাইনত অকণমানকৈ ভাজি লৈছোঁ, বেছিকৈ নাভাজোঁ যিহেতু টান হৈ যায়। তাৰপাছত মই সেই তেলতে লং, ইলাচি, ডালচিনি গোটেইখিনি দি লৈছোঁ। আকৌ এই জিৰা, আদা, নহৰু পেষ্টখিনিও তাত দি লৈছোঁ। দি লৈ অকণমান লৰাই লৈছোঁ। তাত পিঁয়াজ দি দিছোঁ। মই পিঁয়াজ 3টা ডাঙৰ চাইজৰ লৈছোঁ আৰু তাত অকণমান নিমখ, হালধি দি লৈছোঁ। পিছত বাৰু দিম আৰু আকৌ এয়া বিলাহীখিনিও দি লৈছোঁ। বিলাহীও 3টামান লৈছোঁ, যিহেতু মই আৰু ইয়াত বেলেগ বস্তু ব্যৱহাৰ নকৰোঁ। এইখিনি অকণমান সিজাৰ নিচিনা হোৱাৰ পাছত মই এইখিনি কাঢ়ি থ'ম, অকণমান ঠাণ্ডা হ'বলৈ দিম। এয়া অকণমান ফেনৰ তলত থৈ দিছোঁ ঠাণ্ডা হ'বলৈ। তাৰপিছত মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম গোটেইখিনি। এইখিনি দি লৈছোঁ। এয়া ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গ'ল। তাৰপাছত মই সেই বাচনটোতে ওলাই ল'লোঁ। আকৌ সেইখন কেৰাহীতে অকণমান তেল দি পেলাই, তেল গৰম হৈ যোৱাৰ পাছত মই সেইখিনি পেষ্টখিনি দি দিলোঁ। তাত অকণমান পানীও দি দিছোঁ। আপোনালোকে যিমানখিনি গ্ৰেভি খায় আৰু ইয়াত পনীৰ মছলা দিব লাগিছিল, কিন্তু পনীৰখিনি বনাব লওঁতে চালোঁ পনীৰ মছলা নাই। মোৰ তাত যি মছলা আছিল মই সেইখিনি দি দিলোঁ। তাৰপাছত অকণমান উতল অহাৰ পাছত পনীৰখিনি দি দিলোঁ। এয়া চাওকচোন, অকণমান পনীৰখিনি দিয়াৰ পাছত ঢাকন মাৰি দিলোঁ। ঢাকন মাৰি উতল অহাৰ পাছত মোৰ পনীৰ ৰেডি।